নাটকীয় ঘটনা আচলতে আৰক্ষীয়ে যিদৰে বৰ্বৰম অত্যাচাৰ চলালে মনজিৎ মৰাণত আৰু এই মনজিৎ মৰাণৰ সঞ্জিত মৰাণৰ ন্যায়ৰ দাবীত বৰডুমচা থানাত শ শ প্ৰতিবাদকাৰীয়ে যোৱাকালি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সেই আৰক্ষী বিষয়াজনক কেইজনক ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু সেই সঞ্জিত মৰাণ কেনেদৰে আছে আমি পোনে পোনে তেওঁৰ ওচৰলৈ আহিছো আচলতে জানিবলৈ কেনেধৰণে সেই গোটেই ঘটনাটো সংঘটিত হৈছিলে আৰু তেওঁৰ যি সৰ্বশৰীৰ দেখাবলৈ অনুৰোধ জনাইছো সৰ্বশৰীৰ দেখিছে এয়া সেই বৰ্বৰ আৰক্ষী দলটোৱে আচলতে নিৰ্মমভাৱে তেওঁলোকে প্ৰহাৰ কৰিছিলে আৰু সামগ্ৰিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি যোৱাকালি শ শ প্ৰতিবাদকাৰীয়ে বৰডুমচা আৰক্ষী ঘেৰাও কৰিছিলে আৰু মোৰ সেই সঞ্জিত মৰাণৰ আচলতে স্বাস্থ্য কেনেদৰে আছে তেওঁ কেনেধৰণে ট্ৰিটমেণ্ট চলি আছে আমি সেই কথা কিছু জানিবলৈ আহিছো তেওঁ সঞ্জিত মৰাণকে আচলতে গোটেই ঘটনাটো কি হৈছিলে গোটেই সমগ্ৰ ঘটনাটো কি হৈছিলে সেইদিনা 2 তাৰিখ ভোটাৰ কেন্দ্ৰত আমাৰ মহংগাঁৱৰ তেতিয়া মানে মই গৈছিলোঁ সেইদিনা প্ৰায় 4টা বজাৰ ওচৰত আগতো গৈছিলোঁ ভোট দিবলৈ কিন্তু লাইনটো দীঘল দেখি ঘূৰি গ'লোঁ তাৰপিছত 4 বজা আগে তেনেকুৱা টাইমতে গ'লোঁ লাইন লাগি আছিলে তাৰপিছত তেতিয়া 2টা লাইন আছিলে লেডিজ এটা জেণ্টছৰ এটা মাজতে মই যাওঁতে আকৌ এজন মানে 10জনীয়া মানে লাইন এটা মাজত আকৌ এটা লাইন পাতি আছিলে তেতিয়া মই গৈ কিনে সেই লাইনটো পিছতে থিয় আছিলোঁ তেতিয়া বেলেগৰ পৰা মানে বাহিৰৰ পৰা যিকেইটা ভোট লাইনত নাই তেনেকুৱা মানুহ এজন বুলি কিনে সেই ডেকা চাৰ মানে গেটৰ ভিতৰত সোমাই আছিলে ডিউটিত আছিলে এতিয়া ডেকা চাৰক মানে এইজন ল'ৰাজন পিনে দেখাই দিয়া আৰু মানুহ আছে তেনেকুৱা তাৰপিছত মোক গৈ ডাইৰেক্ট সেই ছাৰজনে কৈছে যে তোক বোলে মই 2 ঘণ্টাৰ পৰা চাই আছোঁ এতিয়া মই তাকে উল্টাই কিনে কৰিলোঁ ছাৰকে 2 ঘণ্টাৰ পিছত মই 2 ঘণ্টা আগত মই অহাই নাই ইয়ালৈ আধা ঘণ্টা হৈছে অহা তেনেকৈ ক'লোঁ তাৰপিছত সেইটো কৰি ছাৰজনে গুচি গ'লগৈ তাৰপিছত মই ক'লোঁ তেতিয়া ইমানবিলাক যে মানুহ আছে কিবা যদি হেৰি আছে মোক অকলে টাৰ্গেট কেলৈ কৰি কিনে কথা পাতিছে চবকে কওক যদি লাইন দোকান যদি কিবা বেয়া দেখিছে তেনে কৰি কিনে কোৱাৰ পাছত ছাৰজন আঁতৰি কিনে গ'লগৈ আকৌ মোবাইলটো ভিডিঅ' কৰি আহিছিলে তেতিয়া তোৰ নাম কি বুলি কৈছিলে তেতিয়া মই ক'লোঁ মোৰ নামটো কেলৈ লাগে তেনে কৰি কিনে ভিডিঅ' কেলৈ কৰি আছে বুলি ক'লোঁ তাৰপিছত ছাৰজনে গ'লগৈ ওলাই সেইদিনাখনে মোক একো নাই কৰা যদি সিহঁতৰ হাততো সেইদিনাখন ক্ষমতা আছে পাৱাৰ আছে সেইদিনাখনে মোক নিব লাগিছিলে যদি মই ইমান ডাঙৰ ভুল কৰিছিলোঁ সেইদিনা একো কৰা নাই পিছদিনাখনি মাতি পঠালে বেলেগক ফোন কৰি পিছদিনা দাদা 2জন লৈ কিনে মই নিজেই থানাত হাজিৰ হ'লোগৈ তেতিয়া দাদাজনক ভিতৰত সোমাব দিয়া নাই মোক লকআপৰ ভিতৰত ভৰাই ল'লে তাৰপিছত ঘৰৰ মানুহ কাকো তাত সোমাব দিয়া নাই তাৰপিছত দিনত তেনেকৈ লকআপত ভৰাই থ'লে প্ৰায় 6:30 তেনেকুৱা টাইমত মানে ৰুমত ভৰাই কিনে গোটেই ঘৰতে পঢ়াটো কৰিছে সন্ধিয়া কিমান সময় এইটো সেইটো আধা ঘণ্টাৰ ওপৰত সেইটো লাঠি গেটৰ আছিলে কেইজন পুলিচ আছে প্ৰথমে ডেকা ছাৰ ৰাজীৱ ডেকা বুলি কোৱাজন আছিলে প্ৰথম তাৰপিছত আৰু কামাণ্ডো প্ৰথম 2জন গ'ল সেই 2জনে মাৰি ওলাই আহিলে আকৌ পাছত আকৌ 4জন গ'ল মানে 6জন কামাণ্ডো আছিলে কামাণ্ডো বাহিনী তাৰপিছত সেই ডেকা ছাৰ আছিলে লাষ্ট 5 মিনিটমান সময় মাৰি থাকোঁতে লাষ্ট 5 মিনিটত অচি ছাৰ সোমাই আছিলে কথা ওলাই আছে প্ৰথম মানে মোক চোলা পেণ্ট খুলি ল'ব দিলে তাৰপিছত শুবলৈ দিছে তলত শুব দিয়াৰ পিছত লাঠিৰে অকল ভৰিত পেলাই প্ৰথম মাৰিছে তেনে মাৰিব দিয়ে আকৌ মানুহটোক জঁপিয়াব দিয়ে আকৌ মাৰে আকৌ জঁপিয়াব দিয়ে তাৰপিছত পেলাই লৈ কিনে ইয়াত বিহু জলকীয়াখিনি প্ৰথমে লগাই লৈছে তাৰপিছত যেতিয়া আকৌ ডুবাইছে তাৰপিছত তলত যিখিনি পৰিছে এতিয়া এজনে আগফালে 2জনে পিছফালে তেনেকৈ ধৰি কিনে সেইটো চুচৰাই দিছে তাৰপিছত মানে ঠাইটো আছিলে সেইটো মোক নিজে লগাব দিছে নিজে লগাব দিছিলে তাৰপিছত মুখত লগাইছিলে এইফালে গাত লগাইছিলে ডেকা চাই হেঁচা মাৰি থৈ দিয়ে বাকীকেইজনে পিছফালৰ মাৰি থাকে পানীত লাগিলে মানে তেতিয়া পৰে আৰু এটা মাৰি থাকোঁতে যেতিয়া সিহঁতে কোব দি আছিলে তেতিয়া মোক ক'বলৈ দিয়ে মই বিজেপি হিৰো যদি মই নহয় বুলি কওঁ হিৰো নহয় ছাৰ মই বুলি ক'লে মানে আৰু মাৰে তেনেকুৱা কৰিছিলে ক'বলৈ দিছিলে মই নহয় বুলি ক'লে মানে আৰু কোবাই থাকে আমাৰ তাত মৰাৰ পিছতো মানে 10টা 9:30 10টা তেনেকুৱালৈকে কোনো ঘৰৰ মানুহ সোমাব দিয়া নাই কোনো বাহিৰৰ মানুহ সোমাব দিয়া নাই তাৰপাছত এটা 10টা তেনেকুৱা টাইমত মই টাইমটো ইমান নাজানো তেনেকুৱা সময়ত ঘৰৰ মানুহ তেনেকৈ মানে বাহিৰৰ সেইখিনি যাব দিছে মৰাৰ পিছত মানে 1 ঘণ্টা 2 ঘণ্টা তেনেকুৱা মানে মোৰ ৰুমটোতে ভৰাই থৈ দিলে তাৰপিছত লাহেকৈ ওলাব চিকিৎসা ব্যৱস্থা কেনে কৰিছে সেইদিনাখনে ৰাতি আনিছিলে ডিগবৈত নিছিলে কিন্তু মই এইখিনি টেষ্ট তেতিয়া গম নাপাওঁ ভৰি বিষটো লগে লগে নাছিলে তেতিয়া মই মেডিকেলত সোধোতে
বিষটো অলপ কম বুলি ক'লো, তেজ ওলোৱা নাই বুলি ক'লো, সেইকাৰণে তাৰপৰা ৰিপৰ্ট একো নিদিলে আৰু চোৱাও নাছিলে ডক্টৰে। ঘৰৰ পৰিয়ালতে মই চিকিৎসা কৰি আছো তেনেকুৱা নাই দুখী শাস্তি পোৱা লাগিছে। লাগে, মই সেইকাৰণে ইমান নকলো চাগে সেইদিনাখন, মানে থানাৰ পৰা ওলাই মই মুঠতে ঘৰত যাওঁ। কি কাৰণে মাৰিছে কিবা কাৰণ কৰিছে নাই কথা আপোনাৰ মাৰি দিছে ভিতৰত ভয় লাগি নামাৰিছে। এক প্ৰকাৰ পুতক তুলিছে বুলি ক'ব বিচাৰে মই ভাবো সেইটো ৰাজনীতি কিবা এটা সোমাইছে তেনেকুৱা, নহ'লে নামটো লৈ না কেতিয়াও ক'বলৈ নিদিয়ে তেনেকুৱা। হয়, সঞ্জিত মৰাণ আচলতে এই গোটেই নিৰ্মম ঘটনাটো নিজেই কৈছে যে বিজেপিৰ হিৰো বুলি ক'বলৈ তেওঁক জোৰ জবজ কৰা হৈছিলে আৰক্ষী বিষয়াকেইজনে, আৰু আচলতে গোটেই সৰ্বশৰীৰ ভোট জলকীয়া সন্ধি লগাই দিছিলে তেওঁলোকে, আৰু গোটেই নিশাৰ কথা বিৱৰণ এতিয়াও তেওঁ হৃদয় কঁপি উঠে সেই নিশাটোৰ কথা ভাবিলে, আৰু গোটেই কথাটো এক ৰাজনীতিৰ সোমাই পৰিছে যে তেওঁ ক'ব বিচাৰিছে। আচলতে তেওঁক বাৰম্বাৰ জোৰ কৰা হৈছিল বুলি তেওঁ নিজেই ব্যক্ত কৰিছে যে তেওঁ বিজেপিৰ হিৰো বুলি ক'বলৈ তেওঁক জোৰ জবজ কৰা হৈছিলে, আৰু গোটেই বিষয়টোৰ ওপৰত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। সেই যিকেইজন বিষয়া আছে বিষয়াকেইজনৰ ইতিমধ্যে নিলম্বন কৰা হৈছে, আৰু এই গোটেই শিহৰণকাৰী ঘটনাটো এতিয়াও সঞ্জিতৰ হৃদয় কঁপি গৈছে, আৰু গোটেই ঘটনাটো আমি মুখৰে পোহৰলৈ আনিব চেষ্টা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।